এয়া এবাৰ মই এতিয়া আকৌ সংৰক্ষণ কৰিবলৈ লৈছোঁ এডোখৰ বটলি খোৱা বাগানৰ সমীপতত কি আছিলে জেগাডোখৰ বটলি খোৱা হয় খুমটাই বটলি খোৱা আৰু গোলাঘাট ডিষ্ট্ৰিক্টত গতিকতে আৰু যিজন ব্যক্তি ঘৰত আছে সেই ব্যক্তিজন মই পোনপ্ৰথমে দেখুৱাই দিব খুজিছোঁ ব্যক্তিজন নামটো কি আছিলে দাদা আপোনাৰ ভুৱনগঞ্জ কিমান দিন হ'ল ইয়াত থকা মোৰ বাটো এইটো 6 মাহমান হ'ল হয় 6 মাহমান হ'ল গতিকতে মোৰ বাটো এতিয়া ইয়াৰ পৰা বেলেগ এটা স্থানলৈ লৈ যাব লাগে গতিকতে মৌ মাখি যদি এনেধৰণে ক'ৰবাত যদি থাকে আমাৰ লগত যোগাযোগ কৰিব আৰু মৌ মাখি প্ৰশিক্ষণ ল'ব বিচাৰিলেও আপোনালোকে পাব গতিকতে আপোনালোকৰ কাৰণে সৌভাগ্য য'তে থাকক মৌ মাখি খালি মৌ মাখি মাৰি পেলাব নালাগে হা ইয়াৰ যোগেদি আমাক মাতি এই ধৰণে কাম কৰি পেলাই স্বাৱলম্বী হ'বৰ কাৰণে মৌ পালন কৰিবৰ কাৰণে আপোনালোকক দিহা পৰামৰ্শ দিয়া হ'ব ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেধৰণে মই ইয়াৰ পৰা ৰস ৰেণু আৰু মৌ কেনেকৈ উলিওৱা হৈছে আপোনালোকে চাই থাকিব ধুনীয়াকৈ এইবিলাক হৈ গ'ল পোৱালি শাকবিলাক ইয়াত দিব লাগিব গতিকে পঁইতাচনীয়ে জেগা লৈ লৈছে পঁইতাচনী বহুত পঁইতাচনী আছে ইয়াতে পঁইতাচনীখিনি পাব লাগিব তললৈ গুচি গৈছে মৌটো অলপ বেলেগ ধৰণে ধৰা হ'ব এটা মেইন বাঁহটো তলত আছে মেইন বাঁহটো তলত আছে এটা সানিটোহে ওপৰত বনাইছে এতিয়া অলপ ৰখাই কৰিবি অলপ স্পেচ বহি লাগিব